হেল্ল' ষ্টুডেণ্ট, তোমালোকৰ মাজত বহুতো আছে যিসকলৰ হেণ্ডৰাইটিং বেয়া আৰু বহুতো আছে হেণ্ডৰাইটিং ভাল হ'লেও বেছি সময় ভাল হেণ্ডৰাইটিং লিখিব নোৱাৰে। তো তোমালোকৰ কাৰণে আজি আমি হাতৰ লিখা সুন্দৰ আৰু দ্ৰুত কৰাৰ কাৰণে কিছুমান সিক্ৰেট টিপছ লৈ আহিছোঁ আৰু সেই সিক্ৰেট টিপছখিনি তোমালোকে ফ'ল' কৰিলে তোমালোকে দুদিনতে হেণ্ডৰাইটিং ভাল কৰিব পাৰিবা, লগতে তোমালোকে দ্ৰুত গতিত গুড হেণ্ডৰাইটিং তোমালোকে লিখিব পাৰিবা। তো ছাত্ৰ ছাত্ৰীসকল, প্ৰথমতে যদি তোমালোকে এক্সামত বেছি নম্বৰ পাব বিচৰা তেন্তে তোমালোকে ফাৰ্ষ্ট এক্সামিনাৰক ইমপ্ৰেছ কৰিব লাগিব, কিয়নো কথাতে কয় ফাৰ্ষ্ট ইমপ্ৰেশ্যন ইজ দ্য লাষ্ট ইমপ্ৰেশ্যন। আৰু এক্সামিনাৰক ইমপ্ৰেছ কৰাৰ প্ৰথম কামটোই হৈছে গুড হেণ্ডৰাইটিং, কিয়নো এক্সামিনাৰে যেতিয়া তোমালোকৰ কপি কাৰেকশ্যন কৰিব, তোমালোকৰ বহি যেতিয়া চাব, তেতিয়া কিন্তু প্ৰথমতে এক্সামিনাৰজনে তোমালোকৰ হেণ্ডৰাইটিঙৰ কোৱালিটিৰ ওপৰতহে ফ'কাছ কৰিব। আৰু যেতিয়া তোমালোকৰ হেণ্ডৰাইটিং ভাল হ'ব তেতিয়া কিন্তু তোমালোকে পৰীক্ষাত বেছি নম্বৰ পোৱাৰ চান্সটো বাঢ়ি যায়। আৰু কেতিয়াবা বহুতো ষ্টুডেণ্ট এনে আছে এনচাৰ প্ৰপাৰ নিলিখিও ফুল মাৰ্কছ পাই যায়। তাৰ কাৰণ হৈছে সেই ষ্টুডেণ্টসকলৰ হেণ্ডৰাইটিং বহুত ভাল। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আমি আজি এই ভিডিঅ'ৰ মাধ্যমত কিছুমান সিক্ৰেট টিপছ দিবলৈ গৈ আছোঁ আৰু এই সিক্ৰেট টিপছখিনি যদি তোমালোকে ফ'ল' কৰা তেন্তে তোমালোকে পৰীক্ষাত বহুত ভাল মাৰ্কছ পোৱাৰ সম্ভাৱনা কিন্তু বাঢ়ি যাব। লগতে তোমালোকে এক্সামিনাৰক ইমপ্ৰেছ কৰিব পাৰিবা আৰু তেতিয়া তোমালোকে পৰীক্ষা বহীত নম্বৰ বেছি আনিব পাৰিবা। তো তাৰ আগতে তোমালোকে আমাৰ এই চেনেলত যদি আজি নতুন আহিছা তেন্তে তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে এনেধৰণৰ ভিডিঅ'বোৰ তোমালোকে সদায় পাই থাকা। তো ছাত্ৰ ছাত্ৰীসকল, হাতৰ লিখা সুন্দৰ আৰু দ্ৰুত কৰাৰ প্ৰথমটো টিপছ হ'ল নাম্বাৰ 1 হৈছে অলৱেজ ট্ৰাই টু হোল্ড ইউৰ পেন ছফ্টলি। তো তোমালোকে হাতৰ লিখা ভাল আৰু বেয়া হোৱা ডিপেণ্ড কৰে আমাৰ কলম ধৰাৰ ষ্টাইলৰ ওপৰত। কলম টানকৈ ধৰিলে আমাৰ দুটা সমস্যাই দেখা দিয়ে। এটা হৈছে তোমালোকে যদি কলম টানকৈ ধৰা অলপ লিখাৰ পিছতেই চাবা তোমালোকৰ হাত বিষাব, হাতত পেইন হ'ব আৰু তেতিয়া তোমালোকে লিখা কণ্টিনিউ কৰি যাব নোৱাৰা। আৰু 2 নম্বৰ সমস্যাটো হ'ল যে আমি যেতিয়া কলম টানকৈ ধৰি লিখোঁ তেতিয়া কিন্তু আমাৰ লিখাবোৰ নেক্সট পেজত, অপজিট পেজত কিন্তু চাপ খাই যায় আৰু তেতিয়া কিন্তু আমাৰ বহীখন পৰিপাটি নহয়, লেতেৰা দেখায় আৰু দেখাটো ভাল নেদেখি। তো আমি যেতিয়া কলমটো টানকৈ লিখিম তেতিয়া আমাৰ পিছৰ পৃষ্ঠাত সেই কলমৰ লিখাখিনি চাপ পৰি যাব আৰু তেতিয়া কিন্তু আমাৰ কপিখন দেখাত ভাল নহ'ব আৰু তেনে কাৰণত কিন্তু এক্সামিনাৰজনে ইমপ্ৰেছ নহ'ব। এক্সামিনাৰজনে তেতিয়া তোমাৰ পৰীক্ষাৰ বহীত মাৰ্কছটো কম দিয়াৰ চান্সটো বাঢ়ি যাব। চ' তাৰ কাৰণে লিখাৰ সময়ত আমি কলম সদায় ছফ্টলি ধৰিব লাগে। অলৱেজ ট্ৰাই টু হোল্ড ইউৰ পেন ছফ্টলি। অ'কে, তাৰপিছত 2 নম্বৰ সিক্ৰেট টিপছটো হ'ল কিপ প্ৰপাৰ স্পেচ বিটুইন ৱৰ্ডছ। তো তোমালোকে কি কৰা, বহুতে আছে হাতৰ লিখা বহুত ভাল, কিন্তু তেওঁলোকে কি কৰে লিখোঁতে শব্দবোৰৰ মাজত গেপ নাৰাখে আৰু তেনে ক্ষেত্ৰত কিন্তু হেণ্ডৰাইটিং বেয়া দেখায়। বহুতো ষ্টুডেণ্ট এনে আছে যিসকলৰ হেণ্ডৰাইটিং ইমান বেছি ভাল নহয়, কিন্তু তেওঁলোকে কি কৰে লিখাৰ সময়ত শব্দবোৰৰ মাজত সঠিক গেপ ৰাখে আৰু তাৰ কাৰণে তেওঁলোকৰ হেণ্ডৰাইটিংটো দেখাত ভাল দেখা যায়, আকৰ্ষণীয় দেখা যায়। তো উচিত তোমালোকে যেতিয়া লিখিবা তেতিয়া তোমালোকে শব্দবোৰৰ মাজত সঠিক গেপ ৰাখিবলৈ ট্ৰাই কৰিবা আৰু তেতিয়া কিন্তু তোমালোকৰ হেণ্ডৰাইটিং দেখাত আকৰ্ষণীয় দেখা যাব। আৰু যেতিয়া তোমালোকৰ হেণ্ডৰাইটিং আকৰ্ষণীয় দেখা যাব তেতিয়া কিন্তু তোমালোকৰ এক্সামিনাৰজনে ইমপ্ৰেছ হৈ পৰিব আৰু যেতিয়া এক্সামিনাৰে তোমালোকৰ পৰীক্ষা বহি চাই ইমপ্ৰেছ হ'ব তেতিয়া কিন্তু তোমালোকে বেছি নম্বৰ পোৱাৰ চান্সটো বাঢ়ি যায়। তো তোমালোকে যেতিয়া লিখিবা তেতিয়া তোমালোকে শব্দবোৰৰ মাজত সঠিক গেপ ৰাখিবলৈ ট্ৰাই কৰিবা। কিপ প্ৰপাৰ স্পেচ বিটুইন ৱৰ্ড। 3 নম্বৰ সিক্ৰেট টিপছ হ'ল ড'ণ্ট ট্ৰাই টু ৰাইট ফাষ্ট এট দ্য বিগিনিং। তো তোমালোকে বহুতে কি কৰা এক্সাম হলত টাইম নিমিলিব ভাবি প্ৰথমতে তোমালোকে কি কৰা বহুত ফাষ্ট লিখা, বহুত দ্ৰুত গতিত তোমালোকে লিখিবলৈ ষ্টাৰ্ট কৰা। তো আমি যেতিয়া স্পীডত লিখোঁ তেতিয়া স্বাভাৱিকতে আমাৰ হাতৰ লিখা কিন্তু বেয়া হয় আৰু
আৰু কেতিয়াবাতো আমি নিজে কি লিখিছোঁ আমি নিজেই ধৰিব নোৱাৰোঁ। চ' তাৰ কাৰণে আমি পৰীক্ষা হলত প্ৰথমতে স্পীডত লিখিব নালাগে, কিয়নো যেতিয়া হেণ্ডৰাইটিং কোৱালিটি বেয়া হ'ব তেতিয়া আমাৰ পৰীক্ষাত নম্বৰ বহুত কম অহাৰ চান্সটো বৃদ্ধি পায়। চ' তাৰ কাৰণে যেতিয়াই লিখিব ষ্টাৰ্ট কৰিবা প্ৰথমতে স্পীড লিখিব ট্ৰাই নকৰিবা, আৰু যদি তোমালোকে স্পীড লিখা তেতিয়া কিন্তু তোমালোকৰ হেণ্ডৰাইটিং ভাল নহয়। চ' তাৰ কাৰণে যেতিয়াই লিখিব ষ্টাৰ্ট কৰিবা প্ৰথমে স্পীড লিখিব ট্ৰাই নকৰিবা, তাতে কিন্তু তোমালোকৰ লিখা ভাল হোৱাৰ পৰিৱৰ্তে লিখা বেয়াহে হ'ব। চ' তাৰ কাৰণে তোমালোকে কেইদিনমান একেৰাহে তোমালোকে লিখি প্ৰেক্টিছ কৰিবা, লিখি অভ্যাস কৰিবা, আৰু যেতিয়া তোমালোকৰ লিখোঁতে অভ্যাস হৈ যাব তেতিয়া কিন্তু তোমালোকে পৰীক্ষা হলতো স্পীডত লিখিব পাৰিবা। তেতিয়া কিন্তু স্পীডত লিখিলেও তোমালোকৰ হেণ্ডৰাইটিং ভাল হ'ব। যদি তোমালোকে ভালকৈ তেনেকৈ লিখি অভ্যাস ভাল হেণ্ডৰাইটিং তোমালোকে গেপ ৰাখি ধুনীয়াকৈ ভাল হেণ্ডৰাইটিং তোমালোকে সদায় প্ৰেক্টিছ কৰা, লাহে লাহে প্ৰেক্টিছ কৰা, স্পীডত নিলিখিও, তো এনেকৈ তোমালোকে যেতিয়া লিখি থাকিবা তোমালোকৰ অভ্যাস হৈ যাব, আৰু অভ্যাস যেতিয়া তোমালোকৰ হৈ যাব তেতিয়া কিন্তু তোমালোকে লিখাৰ স্পীডটো বৃদ্ধি কৰিলেও কিন্তু তেতিয়া তোমালোকৰ হেণ্ডৰাইটিং বেয়া নহয়। চ' এইটো তোমালোকৰ থাৰ্ড চিক্ৰেট টিপছ আছিল, ডোণ্ট ট্ৰাই টু ৰাইট ফাৰ্ষ্ট এট দ্য বিগিনিং। অ'কে, তাৰপিছত চিক্ৰেট টিপছ নাম্বাৰ 4, চুজ এ লাইট ৱেইট এণ্ড থিন পেন। তো আমি কি কৰোঁ, বহুতে জেল বা যিবোৰ পেন মোটা বা ৱেইটত বেছি সেই পেনবোৰ আমি ইউজ কৰোঁ, কিয়নো সেই পেন দেখাত বহুত বেছি এট্ৰেক্টিভ হয়, আৰু আমি সেইবোৰ পেন বহুত সময়ত বহুতে কিনো এক্সামত লিখাৰ বাবেও। কিন্তু আমি তেনেধৰণৰ কলম দি বেছি টাইম লিখিব নোৱাৰোঁ কিন্তু। চ' আমি অলৱেজ ওজনত কম পাতল কলম কিনা উচিত, কিয়নো ওজনত কম বা পাতল কলম দি এক্সামত কিন্তু ভালকৈ দ্ৰুত গতিত লিখিব পৰা নাযায়। যেতিয়া তোমাৰ পেনটো মোটা হ'ব তেতিয়া তোমালোকে সিমানটা স্পীডত পৰীক্ষা হলত লিখিব নোৱাৰিবা, আৰু এনেধৰণৰ পেন দি কণ্টিনিউ লিখি থাকিলেও কিন্তু হাত বিষায়, হাতত পেইন হয়। চ' তোমালোকে যেতিয়া এক্সাম হলত লিখিবৰ কাৰণে পেন কিনিবা তেতিয়া তোমালোকে ওজনত কম মেহি চাই কলম কিনিবা, তেতিয়া তোমালোকে ফাষ্ট লিখিব পাৰিবা। আৰু বহুতৰ কি হয়, লিখাৰ সময়ত বহুতৰ হাত ঘামি যায়, চ' তেনে ক্ষেত্ৰত তোমালোকে গ্ৰিপাৰ পেন ইউজ কৰিব পাৰা, কিয়নো তেনে পেন দি লিখি থাকোঁতে হাত ঘামিলেও কিন্তু কলম হাতৰ পৰা স্লিপ নহয়, আৰু তেতিয়া এক্সামত তোমালোকে ভালকৈ দ্ৰুত গতিত লিখাটো কণ্টিনিউ কৰি ৰাখিব পাৰিবা। চ' যেতিয়া তোমালোকে কলম কিনিবা তেতিয়া চুজ এ লাইট ৱেইট অৰ থিন পেন। তো লাষ্ট চিক্ৰেট টিপছ নাম্বাৰ 5, প্ৰেক্টিছ ৰাইটিং এজ মাছ এজ পচিবল। তো তোমালোকে নিশ্চয় জানা যিকোনো কামত এক্সপাৰ্ট হ'বলৈ আমি কামটো যিমান বেছি প্ৰেক্টিছ কৰিম সিমানেই আমি এক্সপাৰ্ট হৈ পৰিম। ঠিক তেনেদৰে হাতৰ লিখা সুন্দৰ কৰাৰ কাৰণে প্ৰতিদিন অলপ সময়লৈ লিখা প্ৰেক্টিছ কৰিব লাগিব, কিয়নো তোমালোকে নিশ্চয় ধ্যান কৰিছা চাগে, আমি যদি কিছুদিনলৈ লিখা বন্ধ কৰোঁ, কিছুদিন যদি আমি নিলিখোঁ, আৰু কিছুদিন নিলিখাৰ পিছত আমি যেতিয়া ফাৰ্ষ্ট লিখিব ধৰোঁ তেতিয়া কিন্তু আমাৰ লিখোঁতে বহুত কষ্ট হয়, আৰু তেতিয়া হেণ্ডৰাইটিঙো কিন্তু ইমানটা ভাল নহয়। চ' প্ৰতিদিন তোমালোকে যিখিনি টপিকৰ ওপৰত ষ্টাডি কৰিবা, যিখিনি টপিক তোমালোকে পঢ়া সেইখিনি টপিক তোমালোকে বহীত লিখি প্ৰেক্টিছ কৰিবা, তেতিয়া কিন্তু তোমালোকৰ সেই পঢ়াবোৰ বহুত দিনলৈ মনতো থাকিব, লগতে তোমালোকৰ হেণ্ডৰাইটিং ভাল কৰাৰ প্ৰেক্টিছটোও হৈ যাব। চ' তোমালোকে সদায় যিখিনি পঢ়া সেইখিনি এটলিষ্ট এবাৰ হ'লেও লিখি প্ৰেক্টিছ কৰিবলৈ ট্ৰাই কৰিবা। আৰু তোমালোকে যদি এই 5টা চিক্ৰেট টিপছ তোমালোকে ভালকৈ দুদিনো ফ'ল' কৰা তোমালোকৰ হেণ্ডৰাইটিং কিন্তু বহুত ভাল আৰু দ্ৰুত কৰিব পাৰিবা। প্ৰথমটো হ'ল অলৱেজ ট্ৰাই টু হোল্ড ইউৰ পেন ছফ্টলি, ছেকেণ্ড নাম্বাৰটো হ'ল কিপ প্ৰপাৰ স্পেচ বিটুইন ৱৰ্ড, থাৰ্ড নাম্বাৰটো হ'ল ডোণ্ট ট্ৰাই টু ৰাইট ফাষ্ট এট দ্য বিগিনিং, 4 নাম্বাৰটো হ'ল চুজ এ লাইট ৱেইট অৰ থিন পেন, এণ্ড দ্য লাষ্ট 5 নাম্বাৰটো হ'ল প্ৰেক্টিছ ৰাইটিং এজ মাছ এজ পচিবল। তো তোমালোকৰ কাৰণে এই টিপছখিনি আছিলে, আশা কৰোঁ তোমালোকৰ বাবে এই টিপছখিনি বহুত ইম্পৰ্টেণ্ট হয় আৰু বহুত হেল্পফুল হয়, আৰু তোমালোকে এইখিনি ফ'ল' কৰিলে তোমালোকৰ হেণ্ডৰাইটিং তোমালোকে সুন্দৰ আৰু দ্ৰুত কৰিব পাৰিম। তো আজিৰ ভিডিঅ'ত তোমালোকৰ বাবে এই চিক্ৰেট টিপছখিনি আছিলে। তো তোমালোকে এই টিপছখিনি কেনে পালা কমেণ্টছত নিশ্চয় জনাবা, আৰু নেক্সট তোমালোকৰ কি টপিকৰ ওপৰত এনেধৰণৰ ভিডিঅ' লাগে তোমালোকে আমাক কমেণ্টছত জনাবা, আৰু তোমালোকৰ কমেণ্টছ অনুযায়ী আমি তোমালোকৰ বাবে
এনেধৰণৰ ভিডিঅ'বোৰ লৈ আহিবলৈ ট্ৰাই কৰিম লগতে ভিডিঅ'টো তোমাৰ বন্ধু বান্ধৱৰ সৈতেও শ্বেয়াৰ কৰি দিবা আৰু যদি আমাৰ চেনেলত আজি নতুন আহিছা চেনেল ছাবস্ক্ৰাইব কৰিবলৈ একদম পাহৰি নাযাবা তো থেংক ইউ ফৰ ৱাচিং